হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভাল। আজি মই এটা মোৰ কাৰণে নতুন বস্তু বুলিয়ে ক'ব লাগিব। মই আজি বহি ভাবিলোঁ কিবা এটা নতুন কাম কৰিবলৈ মন গৈছে। একেখিনি কাম কৰি আমনি লাগি যায়। তো মই প্ৰডাক্টখিনি যেতিয়া আনবক্সিং কৰিছিলোঁ, আটাইখিনি প্ৰডাক্ট গোট খুৱাই তেতিয়া মনতে ভাবিলোঁ, মই যদি কেতিয়াবা নোহোৱাও হৈ যাওঁ আৰু কেতিয়াবা অৰিফ্লেম কৰিব নোৱাৰা পৰিস্থিতি হৈ যায় মোৰ, তেতিয়াহ'লে হয়তো এইটো মোৰ মেমৰি হিচাপে থাকি যাব আৰু এইটোক মই মোৰ অৰিফ্লেম যিটো স্পেলিং এই প্ৰডাক্টখিনিৰে অৰিফ্লেমৰ প্ৰডাক্টখিনিৰে মই এই অৰিফ্লেম স্পেলিংটো আজি লিখি ফটো আৰু ভিডিঅ' আকাৰে মই মোৰ কেমেৰাত বন্দী কৰি ৰাখিলোঁ আৰু কেতিয়াবা হয়তো চাবলৈ মন যাব, যেতিয়া এটা বয়স হ'ব হয়তো কৰিব নোৱাৰিব পাৰোঁ, তেতিয়া ভাল লাগিব চাগে মোৰ মনটো। আৰু সেইকাৰণে নতুন কিবা এটা কি কৰোঁ আৰু এই প্ৰডাক্টখিনি খুলি লৈ মই এনেকৈ অৰিফ্লেমৰ প্ৰত্যেকটো প্ৰডাক্টেৰে এনেকৈয়ে তাৰমানে অৰিফ্লেম স্পেলিংটো লিখিলোঁ, ORIFLAME। আৰু মই এই লিখা বস্তুখিনি কেনেকুৱা লাগিছে, ভাল লাগিল নে বেয়া লাগিল, আপোনালোকে মোক কমেণ্টত জনাবচোন। মোৰ বৰ হেঁপাহ আৰু অৰিফ্লেম বহুত বেছি ভাল পাওঁ, কিয়নো অৰিফ্লেমটো বহুত বেছি, প্ৰডাক্টটো যিমান ভাল, ইয়াৰ নেটৱৰ্ক বিজনেছ ভাল আৰু ইয়াত মই বিশেষ ক'বলগীয়া নাই। যিখিনি মানুহ অৰিফ্লেমৰ লগত জড়িত তেওঁলোকেতো নিশ্চয় জানে, আৰু যদি কোনোবাই নতুনকৈ এই বস্তুখিনিৰ বিষয়ে জানিবলৈ মন কৰে বা ইচ্ছা কৰে, মোক যোগাযোগ কৰিব পাৰে। আৰু এনেকুৱা বস্তুৰ লগত থাকিলে এই প্ৰডাক্টখিনি যেনেকুৱা কালাৰফুল আৰু মনটো তেনেকুৱা ৰং বিৰং হৈ থাকে বুলি মই ভাবোঁ। আৰু এইখিনি মই মোৰ কেমেৰাত বন্দী কৰি ক'লোৱে, মোৰ কেমেৰাত বন্দী কৰি সাঁচি ৰাখিলোঁ ভৱিষ্যতৰ কাৰণে। এতিয়া ৰাখিছোঁ, বাই বাই।